Amidst the ongoing communal violence in neighbouring Jiribam district of Manipur, the Gachar police team in Assam has beefed up security arrangements along the Assam-Manipur border. The killing of 10 allegedly Kuki militants, followed by kidnapping of 6 Meiteis, including women and children, later brutally killed, has forced Gachar police to intensify its security arrangements along the border with Manipur. In order to allow the fallouts of incidents in neighbouring Jiribam district cross over to Gachar, security measures have been stepped up. Apart from Gachar police personnel, additional commando battalions have also been deployed for patrolling of the border areas. Apart from all vulnerable land routes, Gachar police has also deployed patrol parties in boats to keep a close watch of the river that borders both states. SP Gachar Numal Mahata himself is keeping checks at the security arrangements along the border on a daily basis. Our Suburia Rajo, Jiribam Jilat, এক আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হৈ আছে যোৱা কেইবাদিন ধৰি তাৰ কাৰণে তাৰ পৰা যি তাত হোৱা পৰিস্থিতিৰ বাবে অসমত কাছাৰ জিলাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নঘটে আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে আমি হস্তম হৈ আছো আমি হিমামৰীয়া সামগ্ৰিকভাৱে যেটো অঞ্চল আছে গোটেই অঞ্চল জুৰি আমি পেট্ৰলিঙৰ ব্যৱস্থা কৰিছো আমাৰ পুলিচৰ টহলদাৰী ব্যৱস্থা আছে কমান্ডো ফোৰ্সেস বৃহৎ পৰিমাণে নিয়োজিত হৈ আছে আৰু দিনে নিখাই 24 আৱাৰ্ছ আমাৰ আৰক্ষীৰ টহলদাৰী ব্যৱস্থা ইয়াত চলি আছে তাৰ লগতে জিৰি নদী আৰু বৰাক নদীত আমাৰ যি ৰিভাৰ লাইন পেট্ৰলিং হেতু ৰেগুলাৰ চলি আছে যাতে কোনো ধৰণৰ এই সময়ছোৱাৰ গইনালৈ যাতে কোনো দুষ্কৃতিকাৰী বা অপশক্তি অসমলৈ হুমাই আহি যাতে কোনো অশান্তিৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে আৰু শান্তিপ্ৰিয় স্থানীয় ৰাইজৰ মাজত যাতে অশান্তি বীজ বিয়পাব নোৱাৰে তাৰ কাৰণে মই হস্তম হৈ আছো আৰু এনেকুৱা কোনো অপশক্তিয়ে যদি আহি আমাৰ ইয়াত শান্তি বিঘ্ন কৰিবৰ কাৰণে চেষ্টা কৰে তাৰ প্ৰতি আমি সচেষ্ট হৈ আছো আৰু কোনো ধৰণৰ এনেকুৱা অপচেষ্টা কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ কাৰা নিৰ্দেশ আছে যে কোনো ধৰণৰ আইন শৃংখলা পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ যি অপশক্তি ইয়াত চেষ্টা কৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি বদ্ধপৰিকৰ আৰু তেওঁলোকক কোনো যাতে হাৰি যাব নোৱাৰে তাৰ কাৰণে আমি তৎপৰ হৈ আছো